আমার যে 5-দিনীয়া কার্যসূচীৰে আমি চান্দবী উৎসৱ 2025 অনুষ্ঠিত কৰিছিলোঁ। আজি যথেষ্ট উৎসাহজনক, আমাৰ দৰ্শনাৰ্থী যথেষ্ট ভিৰ হৈছে আজি। আৰু আমি এতিয়া মাংগলিক প্ৰক্ৰিয়াৰে আমি শিবিৰ সামৰণি অনুষ্ঠানটোলৈ গৈ আছোঁ। তাতে আমি মাংগলিক প্ৰক্ৰিয়াৰে আমাৰ আজিৰ অনুষ্ঠানটো কৰি আজিৰ পৰা সমাপ্ত কৰোঁ কাৰ্যসূচী। ভালকি ফটো লব ফটোই নুঠো আমাক ভাববাই নৰা আমি দেখাই নাপাওঁ আৰু ঘূৰাই দি চান্দবী উৎসৱৰ কাৰ্যকৰী সভাপতি সমন্বিতে উপসভাপতি বৃন্দ লগতে বিষয়ববীয়াসকল, চান্দবী উৎসৱৰ প্ৰতিষ্ঠাপক সভাপতি দেৱজিৎ নাথা ডাঙৰীয়াৰ সম্বোধনতে চান্দবী উৎসৱৰ প্ৰতিষ্ঠাপক সম্পাদক অশোক নন্দন ডাঙৰীয়া আৰু মল্লিকা ৰাভা বাইদেউ, চান্দবী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা কমলেশ্বৰ ৰাভা, উপদেষ্টা শ্ৰদ্ধাৰ সুভাষ সিঙল ডাঙৰীয়া, সম্বন্ধিতে বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, বৰদোৱাৰ সকলোলৈকে মোৰ অৰ্গীৰাচন পঞ্চদশ বাৰ্ষিক চান্দবী উৎসৱৰ আজি যি অন্তিম কাৰ্যসূচী শিবিৰ সামৰণি অনুষ্ঠান, এই শিবিৰ সামৰণি অনুষ্ঠানত আমাৰ লগত সহযোগ কৰা বা ইয়াত উপস্থিত থকা উদ্যোক্তা সমিতিৰ সভাপতি তথা বৰদোৱাৰ ভোলাগাঁৱৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় সুভাষ সিঙল ডাঙৰীয়া, চান্দবী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধনঞ্জয় ৰাভা ডাঙৰীয়া,
উপসভাপতি প্ৰাঞ্জল ৰাভা ডাঙৰীয়া, প্ৰকাশ ৰাভা ডাঙৰীয়া, দীপজ্যোতি বাৰচু, ভাৰতী ৰাভা বাইদেউ, উপস্থিত থকা চান্দবী উৎসৱ উদযাপনৰ প্ৰতিষ্ঠাপক সভাপতি সন্মানীয় দেৱজিৎ নাথা ডাঙৰীয়া, প্ৰতিষ্ঠাপক সম্পাদক অশোক লংবাগ ডাঙৰীয়া, মল্লিকা ৰাভা বাইদেউ, ইয়াত উপস্থিত থাকিব পৰা আমাৰ জ্যেষ্ঠ লোক সংস্কৃতিৰ সাধক সন্মানীয় অভিন ৰাভা ছাৰ, কামৰূপ জিলা স্বচ্ছ অনুষ্ঠী দাবী সমিতিৰ সম্পাদক পূৰ্ণকান্ত ৰাভা ডাঙৰীয়া, কামৰূপ জিলা কৃষ্টি সন্মিলনীৰ সভাপতি জ্যোতিপ্ৰসাদ ডাঙৰীয়া, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী দলইতা ৰাভা বাইদেউ, বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি গোপীনাথ ৰাভা ডাঙৰীয়া, চান্দবী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা কমলেশ্বৰ ৰাভা ডাঙৰীয়া, বৰদোৱাৰ ভোলাগাঁও কৃষ্টি সন্মিলনীৰ সভাপতি মানিক ৰাভা ডাঙৰীয়া, লগতে উপ কমিটিসমূহৰ বিষয়ববীয়া, সাংবাদিক বন্ধুসকল, কৃষ্টি দলৰ সাংস্কৃতিক কৰ্মীসকল, ইয়াত উপস্থিত হোৱা সমূহ ৰাইজ, আপোনালোকে জানে 2010 বৰ্ষৰ পৰা আমি চান্দবী উৎসৱ উদযাপন কৰি আহিছো। আজি ৫৫ বৰ্ষত ভৰি দিছো। ইয়াৰ উদ্দেশ্য লক্ষ্য নিশ্চয় মহান, যি উদ্দেশ্য আগত ৰাখি 2010 চনত চান্দবী উৎসৱ জন্ম হৈছিল। সঁচাকৈয়ে ইয়াৰ যি জৈৱ বৈশিষ্ট্য, ইয়াৰ জীৱকুলৰ যি সুৰক্ষা, এনেধৰণৰ কথাখিনি আগত ৰাখি আমি চান্দবী উৎসৱ উদযাপন কৰি আহিছো আৰু ইয়াৰ বাবে আমি সময়ে সময়ে বিশেষ বিশেষ পদক্ষেপ ইতিমধ্যে লৈ আহিছো আৰু চৰকাৰে ভাবিও বিশেষভাৱে আমাক এইবাৰ কিছু সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। তাৰ বাবে আমি চৰকাৰৰো এটা সদিচ্ছা আছে বুলি আমি অনুভৱ কৰিছো। আমি আশা ৰাখিম পৰৱৰ্তী সময়ত চৰকাৰৰ লগত এক বুজাবুজিৰে এই উৎসৱখনক আৰু ইয়াতকৈ অধিক আমি ভাবা কল্পনাখিনিক বাস্তৱত ৰূপায়ণ কৰিব পাৰিম বুলি আশা আমি ৰাখিছো। মই শলাগ ল'বই লাগিব এই উৎসৱত যিসকল দূৰ দূৰণিৰ দৰ্শনাৰ্থী আহি উৎসৱখনক সঁচাকৈ এক অনন্য বাৰ্তা প্ৰদান কৰিছে। তাৰ বাবে মই সমূহ দৰ্শনাৰ্থীক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছো। মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ দিছো। তেখেতৰ জৰিয়তে আমাৰ এই উৎসৱৰ বাৰ্তা অসমৰ চুকে কোণে যাবলৈ সক্ষম হৈছে। তাৰ বাবে তেখেতসকলক মই ধন্যবাদ দিছো। আৰু যিসকল থলুৱা খাদ্য মেলাত আহি আমি যি খাদ্য মেলাৰ এটা বিপণী ব্যৱস্থা কৰিছিলো, ইয়াৰ থলুৱা খাদ্যৰ সোৱাদৰ যি ব্যৱস্থা কৰি দিল দূৰ দূৰৰ পৰা অহা তাৰ বিপণী যিসকল আছে তেখেতসকলক মই ধন্যবাদ দিছো। লগতে বাণিজ্য মেলা বুলি আমাৰ এটা আছিল, বাণিজ্য মেলাতো যিসকলে আহি দৰ্শকসকলক খোৱা বা লোৱাৰ যি সুযোগ কৰি দিছে তেখেতসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। লগতে চান্দবী উৎসৱখনক সুন্দৰভাৱে সজাই তোলাত বিশেষভাৱে সহায় কৰি দিয়া ভাইটি লাচিত সিঙলৈ মোৰ ফালৰ পৰা আন্তৰিক